বাংলাদেশেও হয়তো ভাবিছে বিজেপি থাকিলেহে আমাৰো ৰক্ষা। 2014 চনতেই নৰেন্দ্ৰ মোদীয়ে কৈছিল বাংলাদেশী বহিষ্কাৰ কৰাৰ কথা। 14 গৈ বৰ্তমান 2024 হ'ল, পিছে নহ'ল বাংলাদেশীহে বহিষ্কাৰ। নৰেন্দ্ৰ মোদীৰ পিছত এইবাৰ অসমলৈ আহিল গৃহমন্ত্ৰী অমিত শ্বাহ। অসমলৈ আহিয়ে নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতিক ভুল প্ৰমাণ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। কলে তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ আহিলে হিমন্তৰ নেতৃত্বত এটা এটাকৈ বিদেশীক বহিষ্কাৰ কৰিব। जो घुसपैठियों की आबादी जरा भी नहीं थी, वहां 64 लाख आबादी हो गई है। 64 लाख आबादी। अगर घुसपैठियों को रोकना है तो क्या करना पड़ेगा? मैं नहीं कहता कि मेरे मिसिंग युवा हाथ में हथियार लेकर बॉर्डर पर घुसपैठियों को रोकने के जाए। ये काम हेमंत विश्व शर्मा की सरकार करेगी, आप चिंता मत करो। परंतु अगर आप घुसपैठियों को रोकना चाहते हो तो आने वाले चुनाव में फिर से एक बार भारतीय जनता पार्टी की सरकार बना दीजिए। मैं आज ये विशाल समारोह में मिसिंग युवाओं को वादा कर कर जाता हूं, तीसरी बार भाजपा सरकार बनाइए। हेमंत विश्व शर्मा के नेतृत्व में हम आसाम में न सिर्फ घुसपैठ रोकेंगे, घुसपैठियों को चुन चुन कर आसाम के बाहर निकालने का काम करें। 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ আকাশ বতাহ কপাই তেতিয়াৰ বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে 16 মেৰ পিছত বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলে নিজৰ তালি টোপোলা বান্ধি ভাৰত ত্যাগ কৰিবলৈ সাজু হ'ব লাগে। সেই আৱেগিক হুংকাৰক মূলধন কৰিয়েই দিল্লী আৰু দিছপুৰত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ প্ৰতিষ্ঠা হৈছিল। পিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনতে 1.7 লাখ বিদেশীয়ে অসমৰ মাটিত আজিও মুক্তভাৱে বিচৰণ কৰি আছে। কেন্দ্ৰত 12 বছৰ, অসমত 10 বছৰ শাসন কৰিলে বিজেপিয়ে। কিন্তু 1.7 লাখ ঘোষিত বিদেশীৰে মাত্ৰ 467 জনকহে বহিষ্কাৰ কৰিলে এইখন ডাবল ইঞ্জিন বিজেপি চৰকাৰে, যাক লৈ ক্ষোভিত হৈ পৰিছে বিৰোধী ৰাজনৈতিক দল। বিজেপিৰ প্ৰতিশ্ৰুতিক ভোট লাভৰ এক প্ৰকাৰৰ টুপ আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই। বিজেপিৰ কামত কোনো বাস্তৱ ফল নাই। বিদেশী বহিষ্কাৰক লৈ বিজেপিয়ে মিছা কথা কবই ৰাজনীতি কৰি আছে। বিজেপি চৰকাৰৰ গৃহমন্ত্ৰীয়ে কৈছে বিদেশী খেদিবলৈ আৰু 5 বছৰ সময় লাগে। এই কথাই নিজে প্ৰমাণ কৰে যে বিজেপিয়ে পূৰ্বতে মিছা কথা কৈছিল। বিজেপিয়ে পূৰ্বতে কৈছিল আজমল মুখ্যমন্ত্ৰী হলে খিলঞ্জীয়াৰ সংকট আহিব। এইবোৰক ৰাতুল কলিতাই এক প্ৰকাৰৰ ডায়লগবাজি তথা ভয় দেখুৱাই ৰাজনীতি কৰি বিজেপিয়ে শাসনলৈ অহা বুলি মন্তব্য কৰে। আনহাতে বিজেপিৰ প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত তেওঁ কয় যে বিজেপিয়ে শাসনলৈ আহোঁতেই কৈছিল বিদেশী খেদিম, অসমৰ খিলঞ্জীয়াক সুৰক্ষা দিম। এতিয়া বিজেপি চৰকাৰৰ ক্ষমতাত থকাৰ পাছতো বিদেশী বহিষ্কাৰ বাস্তৱত নহল। বিজেপিয়ে বিদেশী বহিষ্কাৰৰ নামত অসমৰ ৰাজ্যক বছৰ বছৰ ধৰি ঠগি আহিছে। ভয় দেখুৱাই ভোট লয়, কিন্তু শাসনত থাকিও সমস্যা সমাধান কৰিব পৰা নাই। আমি অসমীয়া জাতিয়ে কেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভণ্ডামী ৰাজনীতি সহ্য কৰি থাকিম, সেয়া কিন্তু এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে। যোৱাকালি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এটা কথা কৈছে যে আৰু 5 বছৰ দিয়ক, তেতিয়াহ'লে অসমৰ পৰা বিদেশী তেওঁলোক খেদি পঠাব, চুন চুনকৈ বিদেশী খেদিব। কিন্তু এটা কথাটো হ'ল 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথা কৈছিলে যে 16 মেৰ পৰা বাংলাদেশী তালি টোপোলা বান্ধিব লাগিব। তাৰপিছত 16 চনত তেওঁলোকে একেইখন মুখেৰে এটা কথা ক'লে যে শৰাইঘাটক শেষৰণ কৰি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব, বাংলাদেশীক খেদিব। তাৰপিছত 2019 চনতো একেখিনি কথা, 2021 চনতো আহি তেওঁলোকে কয় মোগল খেদাৰ ৰণ, আজমল মুখ্যমন্ত্ৰী, এইবিলাক নানা ধৰণৰ ভয় ভীতি দেখুৱাই অসমত কি কৰিলে যে তেওঁলোকে বিজেপি পুনৰবাৰ চৰকাৰ গঠন কৰিলে। এতিয়া 10টা বছৰ অসমত চৰকাৰ গঠন হ'ল আৰু 12টা বছৰ কেন্দ্ৰত চৰকাৰ হ'ল। তেওঁলোকৰ গৃহমন্ত্ৰী, তেওঁলোকৰ চৰকাৰ, তেওঁলোকৰ প্ৰশাসন যন্ত্ৰ। এতিয়া কোনে তেওঁলোকক ৰখাই আছে যে অসমৰ পৰা তেওঁলোকে বিদেশী কিয় বহিষ্কাৰ কৰা নাই, কিয় অসমৰ পৰা বাংলাদেশী তেওঁলোকে বহিষ্কাৰ কৰা নাই, ওলোটাকৈ কিয় কাহ জাপি দি অসমত তেওঁলোকে বিদেশীৰ বজা জাপি দিব বিচাৰিছে, সেই কথা অসমৰ ৰাইজে এতিয়া কিন্তু প্ৰশ্ন কৰিব হ'ল। অসমীয়া ৰাইজক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া সদায় মূৰ্খ বুলি ভাবি আছে বা মূৰ্খ সজাই ৰাখিব বিচাৰিছে। কিন্তু আমি ক'ব জানিব
হিমন্ত বিশ্ব শৰ্মাৰে নিজকে কয় যে তেওঁ হ'ল দেশৰ ভিতৰত আটাইতকৈ প্ৰভাৱশালী আৰু আটাইতকৈ ক্ষমতাশালী মুখ্যমন্ত্ৰী বা ক্ষমতাশালী ব্যক্তি। যদি সঁচাকৈ ক্ষমতাশালী ব্যক্তি হয় আৰু যদি অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ এখন মৰ্যাদা আছে, সেই মৰ্যাদা ৰাখি আপুনি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সন্মান কৰক, তেওঁলোকক বুজাওক যে এখন বাংলাদেশৰ লগত এখন চুক্তি কৰিব লাগে, যাতে বাংলাদেশৰ লগত চুক্তি কৰি আমি যিখিনি বিতৰণ কৰিম, আমি যিখিনি বাংলাদেশীৰ বজা লৈছোঁ, সেই বজাখিনি বাংলাদেশে একচেপ্ট কৰি ল'ব লাগিব বা তেওঁলোকে ৰাখিব লাগিব। তেনেকৈ এখন চুক্তি বনাওক, তেতিয়া কম আপুনি শক্তিশালী মন্ত্ৰী বা প্ৰভাৱশালী মন্ত্ৰী। যদি সঁচাকৈ আপোনালোকে বাংলাদেশী খেদিব বিচাৰিছে, বিদেশী খেদিব বিচাৰিছে, তেতিয়াহ'লে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰি দিয়ক। আৰু 6 নং দফা যদি ৰূপায়ণ কৰি দিয়ে, তেতিয়াহ'লে এনেই আমি অসমীয়াই সাংবিধানিক ৰক্ষা কৱচ পাম, বিধান বা প্ৰশাসনিক আমি ৰক্ষা কৱচ পাম, অসমৰ সাংস্কৃতিক, অসমৰ সাহিত্য, অসমৰ ভাষা ৰক্ষা পৰিব যদি আপুনি 6 নং দফা অসম চুক্তিৰ 6 নং দফা যদি মানে কাৰ্যকৰী কৰে। কিন্তু সেইটো নকৰে। আপুনি কৈছে যে 2004 চনৰ যিটো মানে এক্সটাৰ্নেল এগ্ৰেশ্যন আৰু ইণ্টাৰনেল যিটো মানে ডিষ্টাৰ্বেঞ্চৰ কথা কৈছে, অসমত ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ আৰু এক্সটাৰ্নেল এগ্ৰেশ্যনৰ ওপৰত যিটো ৰায়দান হৈছিল 2004 চনৰ, এই ৰায়দানটোৰ কথা কৈছিলে, বহুত বাৰে বাৰে কয়। কিন্তু ৰায়দানটোত কি কৈছে? ৰায়দানটোত কৈছে যে 1971 পিছত অহা মানুহখিনিক আমি একচেপ্ট কৰি লৈছোঁ আৰু আগত যিখিনি আছে সেইখিনিক ইয়াৰ পৰা বিতৰণ কৰিব লাগে। চিম্পল, আপুনি কৰক। তাৰপিছত আকৌ ৰায়দানটোত কৈছে যে তাৰে পিছত এখন সঠিক NRC মানে যুগুত কৰি উলিয়াব লাগে। NRC হ'ল, NRCত 19 লাখৰ নাম বাদ পৰিলে। তে 19 লাখ নামৰ যে বাদ পৰিল, সেইখিনি মানুহক আপোনালোকে কিয় বিতৰণ কৰিব পৰা নাই এতিয়ালৈকে? 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল, তেতিয়াতো NRC অফিচত গৈ সেৱা কৰিছিলে প্ৰথম দিনা শপত গ্ৰহণ কৰিয়ে। তাৰপিছত আপোনালোকে NRCখন কিয় নকৰে? সেই 19 লাখৰ কথা কিয় নকয়? বাৰে বাৰে অসমৰ ৰাইজক আপুনি কৈছে যে ৰিক্সাত মানে মিয়া ৰিক্সাৱালাক যদি 5 টকা হয় 4 টকা দিলে মিয়া গুচি যাব। তেনেকৈ যদি গুচি যাব লাগিলে তেতিয়াহ'লেতো অসমত মানে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টিয়ে নহ'লে। আপোনালোকে আচলতে এই সমস্যাটো সমাধান কৰিব কিয় নিবিচাৰে, সেইটোৱে ডাঙৰ কথা। ডাঙৰ ডাঙৰ কথা আপুনি কৈ আছে, মিয়াৰ কথা কয়, কিবা মানে উচ্ছেদৰ কথা কয়, কিন্তু এইবিলাকতো সমাধান নহয়। আপুনি কৈ আছে যে আমি কমপ্লেইন কৰিছোঁ, কাৰোবাৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিব বিচাৰিছে, আপুনি মিয়া বুলি কয়। কিন্তু কিয় কিমান খিলঞ্জীয়া অসমীয়া মুছলমানৰতো নাম কৰ্তন হৈছে। আমাৰ নলবাৰী সমষ্টিৰ পৰা এইটো প্ৰায় 5000তকৈ বেছি খিলঞ্জীয়া মুছলমানৰ নাম এতিয়া আপোনালোকে কৰ্তন কৰাৰ মানে প্ৰচেষ্টা কৰিছে। এইবিলাক নাটক কৰিলে অসমৰ যিটো মেইন সমস্যা, এই মেইন সমস্যাটো সমাধান নহয়। আপোনাৰ যদি সঁচাকৈ মানে ইচ্ছা মানে সদ ইচ্ছা আছে, তেতিয়াহ'লে NRCৰ পৰা যি 19 লাখ নাম বাদ পৰিছিল, সেইবিলাক গুচাই দিয়ক। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি কৈছিলে যে যোৱা 5 বছৰলৈকে মানে উজনি মানে সুৰক্ষিত হৈছিলে, কিন্তু 5 বছৰৰ ভিতৰত অচিনাকি ব্যক্তিয়ে মাৰ্গেৰিটা দখল কৰিছে, অচিনাকি ব্যক্তিয়ে দুলিয়াজান দখল কৰিছে। এতিয়া মুখ্যমন্ত্ৰী কোন হৈ আছে? গৃহমন্ত্ৰী কোন হৈ আছে? ইমান প্ৰভাৱশালী মুখ্যমন্ত্ৰী থকাৰ পিছত, ইমান ক্ষমতাশালী মুখ্যমন্ত্ৰী থকাৰ পিছত কেনেকৈ অচিনাকি ব্যক্তিয়ে মাৰ্গেৰিটা দখল কৰিব পাৰিলে, কেনেকৈ দুলিয়াজান দখল কৰিব পাৰিলে? দুলিয়াজানৰ মাৰ্গেৰিটাতো আপোনালোকৰে বিধায়ক আছে। গতিকে আপোনালোকে মানে সাপ হৈ কুটি বেজ হৈ দাৰাৰ যিবিলাক চেষ্টা কৰে ন, সেইবিলাক কথাৰ পৰা আপোনালোকে অলপ বিৰত থাকক। আৰু অসমীয়া ৰাইজক সঁচা অৰ্থত আপোনালোকে যিটো সমস্যা আছে, সমস্যা সমাধানৰ কথা কওক। আপুনি গোপীনাথ বৰদলৈৰ নাম কৈছে, অম্বিকাগিৰি ৰায়চৌধুৰীৰ নাম কৈছে, বিষ্ণুৰাম মেধিৰ নাম কৈছে যে তেখেতসকলে বিদেশীৰ এগেইনষ্টে যুঁজিছিলে, আৰু আপুনি কৈছে আপুনিও যুঁজিব। গতিকে হয়, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কি কৈছিল সেই কথাটো আপুনি ভালকৈ শুনি লওক। অম্বিকাগিৰি ৰায়চৌধুৰী কি কৈছিলে যে ই হিন্দুৱে হওক বা মুছলমানেই হওক বা তেওঁৰ কথাখিনিত বংগলীয়া বুলি কৈছিল, মানে যিয়ে নহওক অসমৰ বাহিৰৰ পৰা অহা যিবিলাক মানুহে অসমৰ মানে ভাষা হওক, সাহিত্য, সংস্কৃতি, ঐতিহ্য ওপৰত যিবিলাকে মানে আমাৰ ওপৰত অত্যাচাৰ কৰিব পাৰে বা শোষণ কৰিব পাৰে, আমাৰ ওপৰত উপদ্ৰৱ চলাব পাৰে, তেনেকুৱা সকলো বাহিৰৰ মানুহকে অসমৰ মানে বহিৰাগত মানুহক বাহিৰত ৰখাৰ কথা কৈছে। আপুনি এইকাৰণে চাওক, সেইকাৰণে আমি কৈছোঁ যে আমাৰ আটাইতকৈ থ্ৰেটটো কি আছে? বাহিৰৰ পৰা যিয়ে হওক, হিন্দুৱে হওক বা মুছলমানে হওক বা কিছুমান এনেকুৱা ব্যক্তি আছে যিবিলাক অনা অসমীয়া ব্যক্তি, আপোনালোকে যিবিলাক পুঁজি পাতি আনিছে, যিয়ে অকল বেপাৰ কৰাৰ মানে অসমৰ মাটিবিলাক কিনি মানে নোহোৱা কৰিব দিছে, সেইবিলাকো কিন্তু অসমৰ কাৰণে থ্ৰেট হয়।
সেইকাৰণে অসমৰ ৰাইজে বুজিব লাগিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কৈ আছে যে আমি ফৰেষ্ট লেণ্ড উচ্ছেদ কৰিছোঁ, ঠিক আছে, ভাল কথা। উচ্ছেদ কৰা লোকসকলক ক'ত পঠালে? উচ্ছেদ কৰাৰ সময়ত আপোনালোকে বাংলাদেশী বুলি ক'ব, তাৰপিছত কিন্তু আপোনালোকে তেওঁলোকক কিন্তু আপোনালোকে সংস্থাপনো দিব। আৰু সেই উচ্ছেদিত লোকসকলৰ কিছু কিছু মাটি পৰ্বতজৰত আজি 3600 বিঘা 3600 বিঘা মাটি আপোনালোকে আদানীক দি দিছে। এইফালে আমাৰ কাৰ্বি পাহাৰত প্ৰায় 9000 বিঘা আপোনালোকে আদানীক গতাব চেষ্টা কৰিছে। তেনেকুৱা যদি হয়, প্ৰায় 58,000 বিঘা মাটি আপোনালোকে আদানী আম্বানীক এনেকৈ গতাব বিচাৰিছে অসমৰ, তেতিয়াহ'লে অসমৰ ভৱিষ্যত ক'ত থাকিব? অসমবাসী সুৰক্ষিত হৈ ক'ত থাকিব? এতিয়া কথাটো হ'ল কি, আপুনি কৈ আছে উঠি অহা প্ৰজন্মক মানে বচাব লাগিব। আপোনাৰ নিজৰ ল'ৰা ছোৱালীকতো ইয়াত অসমত চাগে নাথাকিব, এতিয়াও চাগে অসমৰ বাহিৰতে থাকে তেওঁলোকে। গতিকে আপোনাৰ কাৰণে প্ৰব্লেম নাই, আপোনাৰ কাৰণে প্ৰব্লেম নাই। ৰিক্সাত উঠি কোনো মিয়াৰ ৰিক্সাবিলাক 4 টকা দিব, 5 টকা দিব, মিয়াৰ লগত কাজিয়া কৰিব লাগিব অসমৰ ৰাইজে, অসমৰ জনতাই, অসমত উঠি অহা নতুন প্ৰজন্মই। কিন্তু আপোনাৰ ল'ৰা ছোৱালী কি কৰিব? আপোনাৰ ল'ৰা ছোৱালী বিদেশত থাকিব, ডুবাইত থাকিব। আপুনি ডুবাইত থকা ফটো দি আপুনি ভাল পায়। আপোনাৰ ল'ৰা ডুবাইত থাকিব, আপোনাৰ ছোৱালী বাহিৰত থাকিব। আৰু অসমৰ যিবিলাক ল'ৰা ছোৱালী, খাটি খোৱা ল'ৰা ছোৱালীবিলাকে ক'ত থাকিব? অসমতে থাকিব লাগিব। আৰু তেওঁলোকে আমাৰ এইবিলাক মানে আপুনি যিবিলাক সাম্প্ৰদায়িক বিষয়বস্তুৰ ছটিয়াই আছে, সেই সাম্প্ৰদায়িক বিষয়বস্তুৰ ঢৌত উটি ভাহি গৈ সাম্প্ৰদায়িক সংঘৰ্ষত লিপ্ত হ'ব, মাৰপিট কৰিব, নিজৰ জীৱন যৌৱন শেষ কৰি পেলাব। সেইকাৰণে সেইখিনি কৰাৰ কাৰণে আপুনি মানে মানৱ উৎপীড়ন কৰি আছে। গতিকে সেইকাৰণে কৈছোঁ যে অসমীয়া জাতিয়ে, অসমীয়া ৰাইজে এতিয়া বুজিবৰ হ'ল 2014 চনৰ পৰা বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মা কি, অমিত শ্বাহ কি, নৰেন্দ্ৰ মোদী ডাঙৰীয়াসকলে সদায় প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আছে, কিন্তু অসমৰ সমস্যা সমাধান কৰিব নিবিচাৰে। অসমত যেতিয়া সমস্যা হয়, অসমত যেতিয়া বানপানী হয়, তেতিয়া কিন্তু কোনো অমিত শ্বাহ বা নৰেন্দ্ৰ মোদী ইয়াত অসমলৈ অহাৰ সময় নাথাকে। নিৰ্বাচন আহিলে কিন্তু তেওঁলোকে পাৰিলে সপ্তাহত এদিন দুদিনকৈ আহি এনেকুৱা ডাঙৰ ডাঙৰ ভাষণ দি ফুলজাৰি মাৰে, গুচি যায়। আজি জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হ'ল, ইমান দিন আজিলৈকে অমিত শ্বাহ ডাঙৰীয়া আহিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে, এবাৰো কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধিত যোৱা নাই বা জুবিন গাৰ্গ ডাঙৰীয়াৰ ঘৰলৈ গৈ মানে তেওঁ খবৰ লোৱা নাই। তাৰমানে অসমীয়া জাতিৰ প্ৰতি, অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ কিমান টান আছে, কিমান মৰম আছে, সেয়াই গম পোৱা গৈছে। কিয়নো জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ হিয়াৰ আমঠু আছিল, অসমীয়াৰ হিয়াৰ আমঠু আছিল, অসমীয়াৰ গৌৰৱ আছিল, স্বাভিমান আছিল। আৰু সেইগৰাকী ব্যক্তিক তেওঁলোকে যেনেকৈ নৎসাত কৰিছে, সেইগৰাকী ব্যক্তিৰ এতিয়ালৈকে যে সমাধিত যোৱা নাই, ঘৰত যোৱা নাই, তাৰ মানে তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া কোনো ডাঙৰ কথা নহয়। আৰু সেইকাৰণে জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁলোকে ছাইড কৰি পেলাইছে। সেইকাৰণে কৈছোঁ যে অসমৰ ৰাইজে বুজি পোৱা উচিত, হিয়াৰ আমঠু নোহোৱা হৈ গ'ল। হিয়াৰ আমঠুগৰাকীৰ মানে হত্যাকাণ্ডৰ লগত জড়িত সকলো ব্যক্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাকঘৰৰ ব্যক্তি, আপোনালোকে সকলোৱে জানে, বিজেপিৰ নেতা। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই তাৰ পৰাও ফালৰি কাটি যাব বিচাৰিছে। আমাৰ হিয়াৰ আমঠু নোহোৱা হৈ গ'ল, জুবিন গাৰ্গ নোহোৱা হৈ গ'ল। অসমীয়া জাতীয় সত্তা, ভাষা, সংস্কৃতিৰ ওপৰত বাৰে বাৰে বহিৰাগতৰ অত্যাচাৰ চলি আছে, শোষণ চলি আছে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাৰ নিমাত হৈ আছে কেৱল মাত্ৰ ৰাজনৈতিক ৰুটি সেকাৰ বাবে এইবিলাক যে মিয়া হিন্দু মিয়া এইবিলাক নাটক কৰি আছে। সেইকাৰণে অসমীয়া জাতিয়ে বুজা উচিত আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰা উচিত। পুনৰবাৰ কৈছোঁ, যদি সঁচাকৈ বিদেশী বিতৰণ কৰিব বিচাৰিছে, বাংলাদেশী বিতৰণ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে NRC-খনত যি 19 লাখ বাদ পৰিছে তাৰ ওপৰত আপুনি একশ্যন লওক। আৰু যদি সঁচাকৈ যদি আপোনালোকৰ বিদেশী বিতৰণ কৰাৰ যদি সঁচাকৈ ইচ্ছা আছে, অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰক। অসম চুক্তিৰ নৎসাত কৰি অসমত আপোনালোকে যদি ভাবিছে হিন্দু বাংলাদেশী বজা অসমত জাপি দিলে যে অসমৰ সমস্যা সমাধান হৈ যাব বা অসমৰ প্ৰজন্মই যদি নতুন প্ৰজন্মই যদি আঁকোৱালি ল'ব, সেই কথা কিন্তু আপোনালোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। অসমীয়া জাতিয়ে এতিয়া বুজিছে, অসমীয়া নতুন প্ৰজন্মই কিন্তু বুজি উঠিছে। ইয়াৰ উত্তৰ কিন্তু পৰৱৰ্তী সময়ত এই আজি 2 মাহ পিছত কিন্তু হিমন্ত বিশ্ব শৰ্মাক ভালকৈ দিব। মুঠতে ক'বলৈ গ'লে গৃহমন্ত্ৰীয়ে বিদেশী বহিষ্কাৰ কৰিবলৈ পুনৰ 5 বছৰ বিচৰা কথাই স্পষ্ট কৰে যে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ বা ভোট লাভ কৰিবলৈহে জনতাক মিছা প্ৰতিশ্ৰুতি দিয়ে এইখন বিজেপি চৰকাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।